বিশ্বনাথত এজন লোকৰ ঘৰত নিশা অসৎ উদ্দেশ্য চাৰিতাৰ্থ কৰিবলৈ গৈ এজন লম্পট যুৱকে খালে উত্তম মাধ্যম। উৰে নিশা পঘাৰে বান্ধি পুৱা চঞ্জাই দিয়ে আৰক্ষীক। বিশ্বনাথৰ কমাৰজানত অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ নিশা এঘৰত প্ৰৱেশ কৰিছিল এজন লম্পট যুৱকে। গৃহস্থৰ কন্যাই চিঞৰ বাখৰ কৰাত বিচনাৰ তলত লুকাই থকা অৱস্থাত গৃহস্থই কায়ত্ব কৰে শ্ৰৱণ ৰাজক নামৰ যুৱকজনক। ৰাইজে উত্তম মাধ্যম দি বান্ধি ৰাখে উৰে নিশা। উল্লেখ্য যে যোৱা নিশা প্ৰায় 2মান বজাত বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ 5 নং কমাৰজানত অসৎ উদ্দেশ্য লৈ এজন লম্পট যুৱকে প্ৰৱেশ কৰে এজন লোকৰ ঘৰত। অভিযোগ অনুসৰি লম্পট যুৱকজনে উক্ত ঘৰখনৰ কিশোৰীগৰাকীক ভৰিত স্পৰ্শ হোৱাৰ লগে লগে শুই থকা অৱস্থাত থকা কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ লগায়। ফলত কিশোৰীগৰাকীৰ পিতৃ উঠি দেখা পায় যে ঘৰখনৰ দৰ্জা খোলা আৰু ঘৰখনৰ তালাচী চলোৱাত কিশোৰীগৰাকী শুই থকা বিচনাৰ তলত দেখা পায় লম্পট যুৱকজনক। লম্পটটোৱে নিজে হাত সাৰিবলৈ কিশোৰীগৰাকীৰ পিতৃৰ ওপৰত আক্ৰমণ কৰে। কিন্তু কিশোৰীগৰাকীৰ পিতৃয়েও চিঞৰ বাখৰ লগোৱাত ওচৰ চুবুৰীয়া উক্ত ঘৰখনত আহি লম্পট যুৱকজনক ধৰিবলৈ সক্ষম হয়। লম্পট যুৱকজনৰ আক্ৰমণত কিশোৰীগৰাকীৰ পিতৃও সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। যুৱকজন উক্ত গাঁৱৰে শ্ৰৱণ ৰজক বুলি চিনাক্ত কৰা হৈছে। ইফালে ভুক্তভোগী পৰিয়াল আৰু স্থানীয় লোকে লম্পট যুৱকজনৰ উত্তম মাধ্যম খুদাই উৰে নিশা বান্ধি ৰাখে আৰু পুৱা বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাক চমজাই দিয়ে। অভিযোগ মতে লম্পট যুৱকজনে ইয়াৰ পূৰ্বেও নিশা মানুহৰ ঘৰত প্ৰৱেশ কৰি অসৎ কাৰ্য কৰিবলৈ চেষ্টা চলাওঁতে ধৰা পৰিছিল। স্থানীয় লোকৰ দাবী লম্পট যুৱকজনক উচিত শাস্তি প্ৰদান কৰিব লাগে। ইফালে এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে। মই শুই আছোঁ বান্দাতে আৰু মোৰ ভনীজনীক আছে। তেতিয়া সি কেনেকৈ সোমাইছে কি কথা আমি নাজানো। সেইটো আগফালৰ দৰ্জাটো খোলা আছে আৰু ভিতৰ ফালৰ দৰ্জা খোলা আছে। তাৰপিছত লাইটটো অফ কৰিছে, তো ভৰিটোক মানে ছোৱালীজনক লাগিলে কিজানি, তো চিঞৰি আছে ছোৱালীজনী, ঐ বা উৰচোন কোনো সোমাইছে কৈছে। মোক উঠালে তেতিয়া উঠি পেলাই চাইছোঁ যে দেখাই পোৱা নাই। পালং আছে যে সেই ভিতৰত সোমাই আছে। তাক তাৰ পৰা ওলাইছোঁ তাক ধৰিবলৈ খুজিছোঁ, মোক মাৰিবলৈ বিচাৰিছে। এতিয়া দুইজনী অলপ ধৰা ফটকা হৈছোঁ, মোকো মাৰিছে, ইয়াতো মাৰিছে, এই হাতটো এই ফুলি গৈছে। এতিয়া যেনে তেনে কৰি আৰু তাক ভাই ছোৱালী ল'ৰা এটা আছিলে তাক মাতিছোঁ আৰু ঘৰৰ মানুহজনক মাতি পেলাই তাক ধৰি আৰু বান্ধি পেলাই থৈছোঁ। কি নাম তাৰ? কাৰ যিটো ধৰিলে তাৰ নামটোতো এনে শ্ৰৱণ ৰজক। ইয়াতে ঘৰ তাৰ ওচৰতে ওচৰতে আছে। কিয় সোমাইছিলে ঘৰত নাজানো, সেইটো নাজানো কিয় সোমাই। কি বুলি সন্দেহ কৰিছে? আগতো মানুহৰ সময়ত তেনেকুৱা ৰেকৰ্ড আছে নেকি? আছে আছে, ধৰিছে তাক, ধৰিছে, মাৰিছে। মুণ্ডা লাইনত এইফালে চবে ক'ব পাৰে। মানে কি চুৰ কৰিবলৈ সোমাই নে বেলেগ কিবা কাৰণে? বেলেগ কিবা কাৰণে সোমাই, আৰু মাইকী কাৰ ছোৱালী কিবা কৰিব কাৰণে সেইটো কাৰণে সোমাই। মোকতো মাতিব পাৰে তাতে, মই বান্দাত শুই আছো, এই মনে মনে সোমাইছে। কেইটা বজাত? 2টা বজা ৰাতি। তাত ধৰি বান্ধি থৈ দিছে নেকি? আমি তো কৈছিলো ঘৰত সোমাইছে আগৰ কৰিবলৈ। তাৰপিছত আমাৰ ছোৱালী শুই আছিলে, তাৰ ভৰিত লাগিলে চাগে, তেতিয়া ছোৱালীয়ে চিঞৰিলে। চিঞৰিৰ লগতে আমি তেতিয়া গুচি গ'ল ঘৰত চাইছোঁ সি পালং তলত সোমাই আছে। তেতিয়া আৰু ধৰি পেলাই বাহিৰত যেতিয়া আনিছোঁ, ঘৰৰ মানুহটোক মাৰিলে। মাৰি পেলাই আৰু সি পলাবই খুজিছে, সেইকাৰণে আমি আৰু বান্ধি পেলাই থৈছোঁ ঘৰত। কিয় কি চুৰ কৰিবলৈ সোমাইছে নেকি? এই ছোৱালীৰ কাৰণে সোমাই থাকে। কেইবাবাৰ তাৰ ৰেকৰ্ড আছে, মুণ্ডা লাইনতো আছে। এনেকুৱাই কৈ থাকে, মানুহৰ কাপোৰবিলাক লৈ পেলাই আলিত পেলাই দিয়ে। আমাৰো কাপোৰকেইটা কালি ৰাতি পেলাই দিছে লি পেলাই আলিত। সেইকাৰণে তাক ধৰি চৰিত্ৰ বেয়া আছে তাৰ। চৰিত্ৰ বেয়া আছে ল'ৰাটো। ৰাতিপুৱা যেতিয়া মই গৈছিলোঁ কৰম পূজাৰ পৰা আহিছোঁ আমি কাছিটাৰ পৰা। এতিয়া চবেই ইফালে চিঞৰ বাখৰ হৈ আছে। অহাৰ পিছত মই শুনিছোঁ, আহি পেলাই চাইছোঁ তাক বান্ধি থৈছে। কি নাম তাৰ? তাৰ নাম কি শ্ৰৱণ ৰজক নেকি? কৈছে শ্ৰৱণ ৰজক। এনেই কিবা কিবি সিহঁতৰ ঢেৰ ভাই পৰিয়াল, সিহঁতৰ নামবিলাকতো ঢেৰেই আছে। এতিয়াহে সঁচা নামটো কৈছে সি, আৰু এতিয়া মোৰ নামটো এনেকুৱা নাম বুলি মানে চিনি পাওঁ, আমাৰ গাঁৱৰে হয়। আৰু তাৰ কাছত ইয়াতে আছোঁ গাঁৱৰ মানুহৰ লগত আছোঁ। তাৰপিছত আমাৰ ৰিপৰ্টাৰ সিহঁতৰ আহিলে চতিয়াৰ পৰা, ইহঁতক চিনি পাওঁ মই যেনিবা, আমাৰ খাটল গাঁৱৰ হয়। কামটো কি হ'ল এইটো কোৱা? মানে ঘৰত সোমাইছিলে, সোমাৰ পিছতে সিহঁতৰ মানে লাইট চাইটবিলাক বন্ধ কৰি পেলাই
যেতিয়া কি মানে কিবা ছোৱালীটোৰ ওচৰত বোলে গৈছিলে ভৰি লাগিছে নে কিবা লাগিছে ছোৱালীটো চিঞৰি উঠিছে হা কোনোবা সোমাইছে বুলি পেলাই কোৱাৰ কাৰণে চবে চাইছে যে মানে কি হ'ল কি ঘটনা চবে চাইছে মানুহ এজন সোমাই আছে সোমাৰ পিছতে সিহঁতে মানে আৰু ওচৰ চুবুৰীয়া এজন দুজনক মাতি কোনোবাক বান্ধি থৈছে আৰু অপকৰ্ম কৰিব সোমাইছিল নেকি তেনেকৈ হ'ব আৰু কি হ'ব তাৰ আগতো ৰেকৰ্ড আছে নেকি ৰেকৰ্ড মানে কি আৰু এই যে কাপোৰ চাপোৰবিলাক কিবা বোলে শুনি পাইছোঁ চবেই কয় যে মহিলা মানুহৰ কাপোৰ চাপোৰ ভাল ভাল কাপোৰ যদি কোনোবা শুকাই থয় কিবা এটা কোনোবাতো ৰাতিটো নোসোমায় এইটো কাপোৰ নি পেলাই সেইটো ঘৰত থয় সেইটো কাপোৰ তাতে থয় সেই তেনেকুৱা